ছাত্ৰ ছাত্ৰীসকল আমি কাৰেক্ট টেন্সৰ বিষয়ে আলোচনা কৰি আছো গতিকে আজিৰ বিষয়টো হ'ল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত আমি কাৰেক্ট টেন্স কেনেকৈ কৰিম তাৰ বিষয়ে আলোচনা কৰিম প্ৰথমতে নিয়মবিলাক শিকিব লাগিব নিয়মবিলাক তোমালোকে বহিত লিখি লিখি শিকিবা আৰু মুখস্থ কৰিবা তেনেহলে ধৰিব পাৰিবা কোনটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত পৰিছে তে নিয়মটো যদি বাক্যত since বা for থাকে তেনেহলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰিব লাগিব যদি বাক্যটোত since বা for থাকে তেনেহলে হেইটো বাক্য আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰিম ঠিক আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মেশন বা স্ট্ৰাকচাৰটো কি আছিল সাবজেক্ট প্লাস have been প্লাস has been প্লাস ভাৰ্বৰ ing প্লাস অবজেক্ট ভাৰ্বৰ ing মানে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত ing যোগ কৰিব লাগিব অৰ্থাৎ ভাৰ্বৰ এক নম্বৰ ফৰ্মৰ লগত আমি ing যোগ কৰিম ঠিক আছে এতিয়া have been বা has been কাৰ লগত বহাম আমি হেতু জানিব লাগিব প্লুৰেল নাম্বাৰ কিটা কি আছিল we you they ইহতৰ লগত আমি have been ব্যৱহাৰ কৰা হয় গতিকে we you they একিটা হল প্লুৰেল নাম্বাৰ একিটাৰ লগত আমি have been ব্যৱহাৰ কৰিব পাৰি তোমালোকে বহিত লিখি লিখি শিকিবা তাৰ পিছত দুই নম্বৰ নিয়ম আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যেনে he she it যিকোনো নামৰ লগত has been ব্যৱহাৰ কৰা হয় তে থাৰ্ড পাৰসন কেইটা কি আছিল he she it যিকোনো নাম অৰ্থাৎ ৰাম ৰহিম ৰীতা সীতা এনেকৈ নাম এই কেইটাৰ লগত আমি has been ব্যৱহাৰ কৰিব পাৰি এতিয়া আহো एग्जांपल কেইটামান কৰো এক নম্বৰ they play since morning এইটো বাক্য আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স পৰিছে কেনেকৈ গম পাম since আছে since থকাৰ কাৰণে গম পালো এইটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত পৰিছে এতিয়া বাক্যটো কৰিবলৈ হলে আমি কেনেকৈ কৰিম প্ৰথমতে সাবজেক্ট কি আছে ইয়াতে দে টু হল সাবজেক্ট দেৰ লগত আমি কি বহাম have been বহাম they have been দে টু হল প্লুৰেল নাম্বাৰ they have been এতিয়া ব্ৰেকেটৰ ভিতৰত যেটো ভাৰ্ব দিয়া আছে তাৰ লগত আমি ing যোগ কৰিম ing যোগ কৰি কি হ'ব প্লেইং they have been playing তাৰ পিছত বাকি যিখিনি অংশ যেনেকৈ আছে আমি তেনেকৈ লিখি দিম since morning they have been playing since morning বাক্যটো হৈ গল দুই নম্বৰত আছে the teacher teach us english for many hours the teacher এটো হল সাবজেক্ট এটা সাবজেক্ট কি পালো আমি the teacher টো হল সাবজেক্ট the teacher লগত আমি কি বহাম the teacher লগত আমি বহাম has been the teacher লগত আমি has been বহাম যেহেতু টিচাৰ টো হল থাৰ্ড পাৰসন সেই কাৰণে আমি has been বহাম তাৰ পিছত ব্ৰেকেটৰ ভিতৰত যেটো দিয়া আছে ভাৰ্ব টিচৰ লগত আমি ing যোগ কৰিম টিচিং the teacher has been teaching তাৰ পিছত বাকি যিখিনি অংশ যেনেকৈ আছে আমি তেনেকৈ লিখি দিম us english for many hours the teacher has been teaching us english for many hours ঠিক আছে নিয়ম আৰু আছে যদি বাক্যত no see meet ভার্ব থাকে তেনেহলে বাক্যটো since বা for থাকিলেও আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স নহয় যদি বাক্যটোত no see meet একেটা ভার্ব থাকে তেনেহলে হেতু বাক্য আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কৰিব নোৱাৰি হেতু বাক্য আমি কি কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিব লাগিব হেতু বাক্য আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিম এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিবলৈ হলে স্ট্ৰাকচাৰটো জানিব লাগিব বা ফৰ্মেশনটো জানিব লাগিব ফৰ্মেশনটো কি আছিল সাবজেক্ট প্লাস have বা has প্লাস ভার্ব 3 প্লাস অবজেক্ট ভার্ব 3 মানে ভাৰ্বৰ 3 নম্বৰ ফৰ্মটো বহাব লাগিব পাস্ট পাৰ্টিসিপল বহাব লাগিব এতিয়া এক নম্বৰ আছে we know each other for many days we know গতিকে নিয়মত কোৱাই হৈছে no see meet থাকিলে আমি হেতু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰিব নোৱাৰি হেতু কি কৰিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্স যদি ব্ৰেকেটৰ ভিতৰত কি আছে no থাকিলে আমি কিন্তু ইয়াতে for আছে বাক্যটোত for আছে for থকাৰ কাৰণে আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত কৰিব নোৱাৰি যেহেতু ব্ৰেকেটৰ ভিতৰত ভার্ব আছে no নিয়মত কোৱাই হৈছে no থাকিলে হেতু প্ৰেজেন্ট পাৰফেক্ট টেন্সত কৰিব লাগিব
এতিয়া কৰিব সেন্টেন্সটো আমি কাৰেক্ট টেন্স কৰিবলৈ হলে কেনেকৈ কৰিম উই বহালো সাবজেক্ট উই বহালো উইৰ লগত আমি কি বহাম উই হেভ বহালো তাৰ পিছত স্ট্ৰাকচাৰত কি আছিল ভাৰ্বৰ পাস্ট পাৰ্টিসিপল বহাবলৈ কৈছিল নোৰ পাস্ট পাৰ্টিসিপল কি হ'ব known উই হেভ known তাৰ পিছত বাকি যিখিনি অংশ আছে আমি তেনেকৈ লিখি দিম each other for many days ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিওটো চাবা আৰু ঘৰত প্ৰেক্টিস কৰিবা প্ৰেক্টিস নকৰিলে তোমালোকে গ্ৰামাৰৰ নিয়মবিলাক পাহৰি যাবা ভিডিওটো সম্পূৰ্ণ চাবা লগতে এটা লাইক কৰিবা শেয়াৰ কৰিবা আৰু মোৰ চেনেলটোৰ নাম হ'ল মাহিৰ একাডেমী চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ